আজিৰ ভাত সাজত কি পিটিকা বনাইছিলোঁ চাওঁ আহকচোন। আৰু ইয়াতে আছে কচু, জহাফুল, এইফালে বেঙেনা, ডিম, আলু আৰু বিলাহী। এইফালে এতিয়া প্ৰেছাৰ কুকাৰত দিলোঁ আৰু এইফালে হৈ গ'ল। এতিয়া আলুখিনি প্ৰথমে পিটিকা কৰি লওঁ আৰু ইয়াতে পিঁয়াজ, নিমখ, তেল, এয়া আলু পিটিকা হৈ গ'ল। আৰু এইফালে ৰঙালাওখিনিও এনেদৰে পিটিকি ল'লোঁ। তাৰপিছত আৰু এইফালে মই ধুনীয়াকৈ সজাই গৈছোঁ দেই লগতে। আৰু এতিয়া পিটিকিম এইফালে বিলাহী আৰু এইখিনি পূৰা নহয় এইখিনি চব বইল কৰিছোঁ মই। আৰু এইফালে কচু পিটিকা খাই কিন্তু বহুত ভাল লাগে আকৌ দেই। আৰু কচুটো সজোৱা নাছিল বাৰু, খাবলৈও টেষ্টি আছিলে। আৰু এইফালে কচু পিটিকা হৈ গ'ল। আৰু এতিয়া ইয়াতে জহাফুল, এইফালে তেল, পিঁয়াজ, নিমখ একেই দিলোঁ, কিন্তু জলকীয়া এড কৰা নাই ইয়াতে। আৰু এইফালে ভোলো হৈ গ'ল। এইফালে বেঙেনাও এতিয়া এনেদৰে পিটিকি ল'ম। এইফালে ছবিধ হ'লে আৰু এইফালে আৰু ডিম পিটিকি ল'লোঁ। আৰু এইফালে ফাইনেলি 7 বিধ পিটিকা হৈ গ'ল। আৰু আজি ভাত সাজ খাইছিলোঁ 7 বিধ পিটিকাৰ লগত। আৰু পিটিকাবিধ যে হ'লে ভাতটো খাই বিৰাট ভাল লাগে ন। আৰু এইফালে ধুনীয়াকৈ ভাতটো সজাই লৈছোঁ। ভাতত লাগিলে যিয়ে থাকক, কিন্তু ভাতটো যদি ধুনীয়াকৈ সজাই খাওঁ খাই ভাল লাগে দিয়কচোন। খাইতো ভাল লাগেই আৰু দেখিও কিবা এটা ভাল লাগে নহয় জানো। আৰু এইফালে এতিয়া পিটিকাখিনিৰ লগত ধুনীয়াকৈ সজাই লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ থালখন ৰেডি কৰি ল'লোঁ। আৰু ইয়াতে নেমু লৈ লৈছোঁ, এইফালে আচাৰ, আৰু এইফালে এটা ধুনীয়াকৈ ভোট জলকীয়া। আৰু এইফালে থালখন ৰেডি হৈ গ'ল। আৰু সেয়া চাওকচোন, দেখিব ধুনীয়া লাগিছেনে বাৰু। আৰু আপোনালোকৰ লোভ লাগিছেনে বাৰু সেইটো জনাবচোন দেই। আৰু ঠিক আছে তেন্তে আজিলৈ আহিছোঁ, বাই।